ভয়ংকৰ হাৰত সলনি হৈছে ৰাজ্যৰ জনগাঁথনি বহুলভাৱে বাঢ়িছে ইছলাম ধৰ্মাৱলম্বী লোকৰ জনসংখ্যা 2021 চনলৈ ৰাজ্যত 38% মুছলমান জনসংখ্যা আছিল নতুন লোকপিয়লত পোহৰলৈ আহিব উদ্বেগজনক তথ্য 2027 চনলৈ মুছলমান লোকৰ জনসংখ্যাৰ হাৰ হ'ব 39.5% এই মন্তব্য মুখ্যমন্ত্ৰীৰ অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে গতিকে এইবাৰ যেতিয়া সেন্সাস আহিব 38+1 আপোনালোকে ক'ব পাৰে 1.5% মোৰ যদি 27 লৈকে আমি গন্তি কৰোঁ সো আজিৰ দিনত যেতিয়া মই কথা পাতি আছো অসমৰ মুছলিম জনসংখ্যা ইজ 39.5 মাজুলীৰ দৰে জিলাতো মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ 100% এয়া চিন্তাজনক বিষয় এই মন্তব্যৰে মুখ্যমন্ত্ৰীয়ে ক'লে আপোনালোকে আচৰিত হ'ব মই দুই এদিনতে আপোনালোকক দিম ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100% 100% মুছলিম জনসংখ্যা বাঢ়িছে কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয় আমাৰ দৰে একে তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয় সমস্যা কিমান গভীৰ যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ হিন্দু 60 খ্ৰীষ্টিয়ান আছে 6 to 7% তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ তেতিয়ালে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজিৰ ডেটত অসমত 40%ৰ ওপৰত নহয় আৰু এইবিলাক গোটেই 11ৰ ওপৰত কৰা প্ৰজেকচন গতিকে এইটো বিষয় যথেষ্ট চিন্তাৰ বিষয় অসমত জনগাঁথনিৰ পৰিৱৰ্তনে সংকটত পেলাব খিলঞ্জীয়া লোকক বিষয়টোক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে লৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু এই বিষয়টোলৈ আমি সকলো চিন্তিত বহুদিনীয়া দিল্লীৰ লগত কথা বতৰা পতাৰ পিছত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 15 আগষ্টত আৰু যোৱা পৰহি গৃহমন্ত্ৰী ডাঙৰীয়াই ডেমোগ্ৰাফি মিছনৰ কথাটো উল্লেখ কৰিছে কেৱল অসমী নহয় সমগ্ৰ দেশতে দেখা গৈছে জনগাঁথনি পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱ মূলতঃ অনুপ্ৰৱেশকাৰীৰ বাবে বাঢ়িছে মুছলমান জনসংখ্যা ভাৰত চৰকাৰে আৰম্ভ কৰিব নতুন মিছন গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই যোৱা পৰহি এটা ঐতিহাসিক ভাষণ দিছে তেওঁ কৈছে যে সমগ্ৰ ভাৰততে মুছলমান জনসংখ্যা অভূতপূৰ্বভাৱে বাঢ়িছে আৰু তেওঁ কৈছে যে এই জনসংখ্যাটো ঘৰত বঢ়া নহয় ই বিদেশৰ পৰা অহা মানুহো তাত জড়িত হৈ আছে তাৰ কাৰণে ভাৰত চৰকাৰে এটা ডেমোগ্ৰাফি মিছন কৰিব খুজিছে যাৰ লক্ষ্যই হ'ব ডিটেক্ট ডিলিট এণ্ড ডিপোৰ্ট এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে বিদেশী চিনাক্তকৰণ কৰি বিতৰণ কৰাই হ'ব এই মিছনৰ লক্ষ্য ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম